জুবিন দা এনেকুৱা এজন মানুহক হেৰাই গৈছে নহয়, এনেকুৱা এজন মানুহ হেৰাই গৈছে ভাবি নাচাম। কিন্তু যদি মুখ্যমন্ত্ৰীও হয়, কোনোবা যদি ডাঙৰ মানুহ জড়িত হৈছে, দৌৰাই পিটিম বুলি কৈছো। নেপাল কি বুলি ভাবিছে? বিল্ডিং ভাঙিম, কিবা ভাঙিম, আপোনালোকৰ প্ৰপাৰ্টি নষ্ট, একো নাভাঙো। নেপালৰ পৰিস্থিতি আৰম্ভণি কি হৈছিল এইটো ভাব। মন্ত্ৰীক দৌৰাই পিটিছিল। যদি কিবা কাৰণত আপোনাৰ যদি কিবা জেং হয় নহয়, আপুনি যদি জড়িত থকা বুলি গম পাওঁ, চাব কি অৱস্থা কৰি আছো। কিন্তু আপুনি আজি জেলত ভৰাব, কালি কেইটা শব্দক জেলত ভৰাব, মোক জেলত ভৰাই থৈ দিয়ক। আপুনি কেইজনক জেলত ভৰাব? মোৰ লগত 100জন মানুহ আছে, কেইজনক ভৰাব? 100জনক ভৰাব, থানা ফুল হৈ যাব। যাওক জেলত ভৰাই থাকক। জাষ্টিচ বাপ বুলি দিব লাগিব, বছৰ লগা আপত্তি নাই। জাষ্টিছে পাম 110% চিয়'ৰ। যোনে দিয়ক আপত্তি নাই। চৰকাৰ হয়তো সলনি হৈ যাব পাৰে, নেক্সট চৰকাৰখনেও দিব পাৰে, কিন্তু জাষ্টিচ পাম। অলৰেডি ৰাইজৰ আদালতত কিন্তু দোষী, পাপী, আৰু ৰাইজে যদি পাওঁ নহয় সোধাই নেৰো। কিন্তু একদম স্পষ্ট কথা, সাংঘাতিকভাৱে কলিজাটোত জুই একুৰা জ্বলি আছে অলৰেডি বহুত দিন হ'ল। আৰু অসমখনৰ দুৰ্ভাগ্যজনক এটাই বিষয় হৈ পৰিছে যে জুবিন গাৰ্গৰ পত্নীয়ে হাতজোৰ কৰি পেলাই ৰাইজক বিচাৰিছে জাষ্টিচ দিবলৈ, কৈ আছে যে জাষ্টিচ বুলি লিখক হেছটেগ। কিয়? হেমন্ত বিশ্ব শৰ্মাৰ এই বস্তুটোক লৈ আচলতে প্ৰতিক্ৰিয়া কি আমি বিচাৰিছোঁ ৰাইজে। তেখেতে লাজ পাব লাগে যে জুবিন দাৰ পত্নীয়ে গৰিমা বৌয়ে আজি এইখন অসমতে বিচাৰিব লগা হৈছে ন্যায়। জুবিন দাৰ জয় অসম কেতিয়াও ভাগৰি পৰা নাছিলো আৰু নপৰো। একচুৱেলি মুখ্যমন্ত্ৰী এইবোৰ কৰা বাদ দিলো। এইবোৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াটো আৰু কোৱা বাদ দিলো। মানে তেওঁ মাননীয় নপৰে। মাননীয় ইমান সন্মান দিবলগীয়া মই নিদিওঁ ভাই। এনেকুৱা মানুহক ইমান সন্মান, চিধা যদি কৈছো, মোৰ পাৰ্চনেল কথা কৈছো, মই এনেকুৱা মানুহক সন্মান নিদিওঁ। চিধা কথা তেওঁ আতচবাজিক লৈ লাগি আছে, তাতকে আপুনি হেৰিক নালাগে কেলে? কি কয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি জুবিন গাৰ্গৰ ন্যায়ক লৈ পেলাই কিমান কি হৈছে সেইটোক লৈ নালাগে কিয়? যোনটো বস্তুত আমাৰ অসমবাসী ৰাইজে উল্টা পুল্টা, যোনটো বস্তুত আমাৰ অসমবাসী ৰাইজে বেয়া পাই আছে, ন্যায়ক লৈ পেলাই যোনটো বস্তু কৰিবলৈ আমাৰ অসমবাসী ৰাইজে বেয়া পাই আছে, সেইটোক আপুনি চেলেঞ্জ হিচাপে প্ৰুভ কৰাই আছে। কি ভাবিছে আপুনি কি ভাবিছে? লাহে লাহে অসমবাসী ৰাইজেও গম পাই আছে খেলখন কোনে মেইনলি খেলিছে আৰু কাৰ এতিয়া প্ৰফিট হৈ আছে। জুবিন দা ঢুকোৱাৰ কাৰণে কাৰ প্ৰফিট হৈ আছে অসমবাসী ৰাইজে কিন্তু গম পাই আছে। ইমান এই খেল নহয়, বুজি পালে? অসমবাসী ৰাইজে ভালকে গম পাই আছে। এতিয়া আমাৰ কি সন্দেহ হয় জানে? আপুনি এই শ্যাম কানু যোন আছিলে, শ্যাম কানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, এইবোৰ চব আপোনাৰ চামচাই, মেইন মাষ্টাৰ মাইণ্ডটো আপুনি। এইটোহে সন্দেহ হয় আমাৰ এতিয়া, বুজি পাইছে? কাৰণ আপুনি প্ৰত্যেকটো কোনোবা এজনে আপোনাৰ ৱাইফক লৈ পেলাই মাত দিছে। ৱাইফৰ ক্লিয়াৰিটি, প্ৰেছৰ আহি পেলাই ক্লিয়াৰিটি দিয়ক ভাই। তেওঁ যদি সঁচাই সেইটোৰ লগত জড়িত নাই, তেওঁ প্ৰেছৰ আহি পেলাই ক্লিয়াৰিটি দিয়ক। অমুকক গ্ৰেপ্তাৰ, তমুকক গ্ৰেপ্তাৰ কি কৰি আছে? কিবা কলি গ্ৰেপ্তাৰ হ'ব নেকি? ডেমক্ৰেটিক এখন কি ডেমক্ৰেটিক আপোনালোকৰ? আৰু কি চিন্তা কৰিছে? নাৰীৰ বিষয়ে কি চিন্তা কৰিছে? নাৰীৰ বিষয়ে কি চিন্তা কৰা লেকচাৰ দিছে আপুনি? আই মাতৃৰ কাৰণে চিন্তা কৰিছে আপুনি? আপোনাক কৈ দিওঁ শুনক, একো আই মাতৃ হৈ গ'লে লেকচাৰ কৰা গৰিমা বৈ তাতে কান্দি আছে, সেইটো এবাৰ ভাবি চাওক। বুজি পালে? ইমান ডাঙৰ লেকচাৰ আপুনি সেইবিলাক কিহৰ কাৰণে কৰি আছে? নিৰ্বাচন জিকিবৰ কাৰণে কৰি আছে, বুজি পালে? আপুনি সেইবোৰ কৰাৰ নামত আপোনাৰ একো অসম বিকাশৰ মনৰ পৰা একো আপোনাৰ থিংকিং নাই, বুজি পাইছে? মনৰ পৰা অসম বিকাশৰ একো থিংকিং নাই আপোনাৰ মেইনলি কি নিৰ্বাচন জিকিব লাগে। কিন্তু আমাৰ জুবিন দা এনেকুৱা এজন মানুহক হেৰাই গৈছে নহয়, এনেকুৱা এজন মানুহ হেৰাই গৈছে ভাবি নাচাম। কিন্তু যদি মুখ্যমন্ত্ৰীও হয়, কোনোবা যদি ডাঙৰ মানুহ জড়িত হৈছে, দৌৰাই পিটিম বুলি কৈছো। নেপাল কি বুলি ভাবিছে? বিল্ডিং ভাঙিম, কিবা ভাঙিম, আপোনালোকৰ প্ৰপাৰ্টি নষ্ট, একো নাভাঙো। নেপালৰ পৰিস্থিতি আৰম্ভণি কি হৈছিল এইটো ভাব। মন্ত্ৰীক দৌৰাই পিটিছিল। যদি কিবা কাৰণত আপোনাৰ যদি কিবা জেং হয় নহয়, আপুনি যদি জড়িত থকা বুলি গম পাওঁ, চাব কি অৱস্থা কৰি আছো। কিন্তু আপুনি আজি জেলত ভৰাব, কালি কেইটা শব্দক জেলত ভৰাব, মোক জেলত ভৰাই থৈ দিয়ক। আপুনি কেইজনক জেলত ভৰাব? মোৰ লগত 100জন মানুহ আছে, কেইজনক ভৰাব? 100জনক ভৰাব, থানা ফুল হৈ যাব। যাওক জেলত ভৰাই থাকক। সাপ এপাত চকুৰ আগত আছিলে, আমি দেখা নাপালোঁ। সেই সাপ পাতকে আমি মৰম কৰি পেলাই আমাৰে ভাই কৰোঁতে আজি সি 3 কোটি টকীয়া ফ্লেট, বিল্ডিং, 2খন 3খনকৈ 5খনকৈ তাৰ গাড়ী, ইন'ভাৰ পৰা ফৰ্চুনাৰলৈকে। তাতকৈ ইণ্টাৰেষ্টিং কথা, আপোনাৰ পানী কোম্পানী, তাৰ বয়স কিমান হৈছে, আমি কিমান ঘটিছোঁ আৰু সি কিমান ঘটিলে।
চ' খীৰাই জুবিন দাক আচলতে নাইকিয়া কৰিলে মুঠতে আমাৰ অসমবাসীৰ ৰাইজৰ আদালতত কিন্তু আমি তেওঁলোকক দোষী সাব্যস্ত কৰিছোঁ আৰু সেইটোকে পাপী হিচাপে আমি গণ্য কৰিছোঁ। বনিয়াটো যে সিদ্ধাৰ্থ, তাৰ লগত 2019 চনত মোৰ মাৰপিট, তাক SITয়ে যদি সোধেহি ক'ব এজোপা গছৰ কাৰণে জুবিন দাৰ ঘৰত মই এজোপা গছ ৰুব গৈছিলোঁ। আমি গোটেই প্ৰতিধ্বনি টিম, আৰু প্ৰতিধ্বনি হৈছে জুবিন দাই হাতেৰে ডাঙৰ তুলি তালি ডাঙৰ কৰা এটা দল, লোকবাদ্যৰ দল, গোটেই অসমখন তাতে আছে। সেই দলৰ ল'ৰা ছোৱালীখিনিৰ লগত যেতিয়া মই গছজোপা ৰুব গৈছিলোঁ বৃক্ষৰোপণৰ দিনাখন, সি মোক এটা কথা কৈছে, তোৰ বাপেৰৰ ৰুম নেকি, বা বাপেৰৰ জেগা নেকি, বা বাপেৰৰ সম্পত্তি নেকি। আৰু তাক মই তেতিয়া কৈছিলোঁ তোৰ বাপেৰৰ নেকি, তাৰ মনত আছে। আৰু সেই তোৰ বাপেৰৰ শব্দটো কওঁতে সি মোক এটা ঘোচা মাৰিছিলে, আৰু ঘোচা মাৰি মাটিত বগৰাই গাড়ীৰ পৰা নামি আহি ঘোচা মাৰিছিলে ডনবক্সটোৰ সেইখিনিত। তাৰপিছত তাৰ লগত মোৰ অলপমান হাতেৰে ঘুচুৱা ঘুচি কিবা এটা হ'ল, কাজিয়া এটা হ'ল। তাৰপিছত গোটেই টিমটো লৈ পেলাই জুবিনদাৰ লগত আমি আলোচনা হ'ল। দাদা সিদিনাখন তাক বুজাইছেও, তাক গালিও পাৰিছে। তাৰ স্বত্তেও সি ঠিক নহ'ল, বেলতলা বিহুতি কোবন খাইছে, আমাৰ চকুৰ আগত কোব খাইছে। বাৰ এখনত গৈ পেলাই ছোৱালী এজনী বটলেৰে তাক কপাল ফালিছে। তো অসমৰ খিলঞ্জীয়াৰ পৰা সি সিদ্ধাৰ্থে অলৰেডি বহুতবাৰ মাৰ খাইছে, তথাপিও তাৰ নেজডাল, সি কুকুৰৰ নেজ চিধা নহয়, সেইকাৰণে তাৰ নেজ চিধা নহয়। আপুনি জানে মই পানীত যাব নালাগে, আপুনি মোক জানে মই জুইৰ পৰা সাৱধান থাকিব লাগে। যদি আপুনিয়ে মোক পানীত লৈ যায়, আপুনিয়ে মোক জুইত লৈ যায়, ইনডাইৰেক্টলি আপুনি মোক হত্যা কৰিলে নে নাই? আপুনি মোক মৰম কৰিলে নেকি বাৰু? ৰাতি শুবলৈ নিদিলে, একেটা চাৰ্টকে পিন্ধাই ৰাখিলে। ৰাতি জিনৰ পৰা, কেফিনৰ পৰা, মদৰ পৰা মদ খুৱাই পেলাই টেৰ্ছ অফ অ'চিয়ান গানটো গোৱাৰ পৰা, সেই তাতে বহি পেলাই ফূৰ্তি কৰাৰ পৰা ৰাতিনো কিমান ঘণ্টা হ'লে গ'ল নে লগে লগে সাগৰলৈকে? তইতো নিজে জানিছিলি। এটাইতো সি কি বুলি ক'ম তাক, আচলতে মোক যিমান পাৰোঁ বেয়া ভাষা ওলাই আছে মুখেৰে। সি কি কৈছে মইতো নাজানো। সি চাহটোৰ নিচিনা থাকে শেখৰে। সি কি কৈ আছে মইতো একো নাজানো জুবিন দা যে পানীৰ পৰা ভয়। হিতেশ দাই 100 বাৰ 1000 বাৰ কৈছে যে জুবিন গাৰ্গক পানীৰ পৰা দূৰত ৰাখিবা, জুইৰ পৰা দূৰত ৰাখিবা। তাৰ স্বত্তেও তেওঁলোকে লৈ গ'ল। আমি অসমীয়া বুৰ্বক বুলি লিখা নাই দেই, তথাপিও কৈছোঁ এটা বেঙেৰাই ক'ব, এটা পগলাই ক'ব যে জুবিন দাক হত্যা কৰা হৈছে। আৰু হত্যা কৰা হৈছে কাৰণে ইমান দিন লাগি আছে। যদি নহ'লহেঁতেন, যদি কিবা এটা হ'লহেঁতেন, বা নেচাৰেলি কিবা এটা ডেথ হ'লহেঁতেন, কিবা এটা হ'লহেঁতেন ন্যায়, তেতিয়া ন্যায় নহয় আচলতে ৰিজাল্টে ওলালহেঁতেন। জাষ্টিছ বাপ বুলি দিব লাগিব, বছৰ লগা আপত্তি নাই। জাষ্টিছে পাম 110% চিয়'ৰ। যোনে দিয়ক আপত্তি নাই। চৰকাৰ হয়তো সলনি হৈ যাব পাৰে, নেক্সট চৰকাৰখনেও দিব পাৰে, কিন্তু জাষ্টিছ পাম। অলৰেডি ৰাইজৰ আদালতত কিন্তু দোষী, পাপী। আৰু ৰাইজে যদি পাওঁ নহয় সোধাই নেৰো। কিন্তু একদম স্পষ্ট কথা, সাংঘাতিকভাৱে কলিজাটোত জুই একুৰা জ্বলি আছে অলৰেডি বহুত দিন হ'ল। আৰু অসমখনৰ দুৰ্ভাগ্যজনক এটাই বিষয় হৈ পৰিছে যে জুবিন গাৰ্গৰ পত্নীয়ে হাতজোৰ কৰি পেলাই ৰাইজক বিচাৰিছে জাষ্টিছ দিবলৈ, কৈ আছে যে জাষ্টিছ বুলি লিখক হেছটেগ। কিয়? হেমন্ত বিশ্ব শৰ্মাৰ এই বস্তুটোক লৈ আচলতে প্ৰতিক্ৰিয়া কি আমি বিচাৰিছোঁ ৰাইজে। তেখেতে লাজ পাব লাগে যে জুবিন দাৰ পত্নীয়ে গৰিমা বৌয়ে আজি এইখন অসমতে বিচাৰিব লগা হৈছে ন্যায়।